নমস্কাৰ আপোনালোকে চাই আছে কাকৰাগাতা লাইভ ষ্টুডিঅ'ত মই ফকৰুদ্দিন আহমেদ। আমাৰ ষ্টুডিঅ'ত বৰ্তমান আহি পৰিছে দেশৰ আটাইতকৈ ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত দেশৰ আটাইতকৈ ডাঙৰ খবৰ। দেশৰ আটাইতকৈ ডাঙৰ খবৰ আমাৰ ষ্টুডিঅ'ত বৰ্তমান আহি পৰিছে। আপোনালোকক জনাওঁ যে দেশৰ আটাইতকৈ ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে। আমাৰ ষ্টুডিঅ'ত আছে দেশৰ আটাইতকৈ ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। দেশৰ আটাইতকৈ ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। দেশৰ আটাইতকৈ ডাঙৰ খবৰ আমাৰ ষ্টুডিঅ'ত বৰ্তমান আহি পৰিছে। আৰু সেই খবৰটো হৈছে তামোলপুৰ জিলাত কাকৰাগাতাৰ বোৰত হঠাৎ পানী শুকাই গ'ল। আৰু সেই পানীবোৰ ক'ত গ'ল? তামোলপুৰ জিলাৰ তামোলপুৰ থানাৰ OC ঘোষখোৱা বৰই বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।